মিয়া গীত গাই একে ৰাতিতে ভাইৰেল হোৱা আলতাফ হুছেইন পুনৰ বিপদত। মিয়া গীতেৰে অসমীয়াক ভাবুকি প্ৰদান কৰি কাৰাগাৰলৈ হৈছিল আলতাফ হুছেইন। এইবাৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানী ধুবুৰী ডক্টৰ ফয়জুদ্দিন আহমেদক লৈ গীত ৰচনা কৰি বিপদত পৰিছে আলতাফ হুছেইন। বিশ্বৰ শীৰ্ষ বিজ্ঞানীগৰাকীক মিয়া বুলি পৰিচয় দি বিজ্ঞানীগৰাকী প্ৰকৃত পৰিচয় বিকৃত ৰূপত গীতৰ জৰিয়তে সামাজিক মাধ্যমত প্ৰচাৰ কৰি বিপদত পৰিল আলতাফ হুছেইন। দেশী মুছলমানৰ সন্তান ডক্টৰ ফয়জুদ্দিন আহমেদক মিয়া সজাই গীত ৰচনা কৰাৰ লগতে বিজ্ঞানীগৰাকীৰ ফটো অনুমতিবিহীনভাৱে ব্যৱহাৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে বিজ্ঞানী ডক্টৰ ফয়জুদ্দিন আহমেদে। গায়ক আলতাফ হুছেইনক অনুৰোধ কৰাৰ পাছতো গীতটো সামাজিক মাধ্যমৰ পৰা আঁতৰাই নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে বিজ্ঞানী ডক্টৰ ফয়জুদ্দিন আহমেদ। উপায়হীন হৈ আলতাফ হুছেইনৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল বিজ্ঞানী ডক্টৰ ফয়জুদ্দিন আহমেদৰ। বাৰে বাৰে মিয়াক শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিবলৈ গৈ এনেধৰণৰ ভুল গীত পৰিৱেশনক লৈ জাঙুৰ খাই উঠিছে দেশী মুছলমানৰ দল সংগঠনসমূহ। নমস্কাৰ, মই ডক্টৰ ফয়জুদ্দিন আহমেদ। মোৰ ঘৰ ধুবুৰী জিলাৰ পালাজন অঞ্চলত। যোৱা কিছুদিন ধৰি মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ বিনা অনুমতি মোৰ ফটো আৰু নাম ব্যৱহাৰ কৰি আলতাফ হুছেইন নামৰ এজন যুৱকে গান বনাইছে। মই এই মাধ্যমেদি অৱগত কৰিব বিচাৰোঁ যে মই এজন দেশী মুছলমান ল'ৰা আৰু মোক মিয়া বুলি ভুল আখ্যা দি গান কৰিছে। ইয়াৰ কেইদিনমান আগতে মই আৰু মোৰ বন্ধুবৰ্গই যুৱকজনৰ লগত যোগাযোগ কৰি আমি তেওঁক ভুল ব্যাখ্যা দিয়াৰ বাবে অৱগত কৰিছিলোঁ। যুৱকজনে মোৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰি ভিডিঅ'টো চিৰস্থায়ীভাৱে ডিলিট কৰিম বুলি মোক অৱগত কৰিছিলে। যোৱা দুদিনমান ধৰি অসমৰ ভিন্ন ৱেব পৰ্টেলত সেই একে গানটো বজাই আছোঁ। মই খুবেই মৰ্মাহত। মই ভবা নাছিলোঁ যে ল'ৰাটোৱে এনেকুৱা আকৌ কৰিব বুলি। গতিকে মই এতিয়া আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'লোঁ। দেশী জনগোষ্ঠীৰ সম্পদ আমাৰ ডক্টৰ ফয়জুদ্দিন আহমেদ ছাৰ, তেখেত ষ্টেনফৰ্ড ইউনিভাৰ্চিটি আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী, যিটো ৱৰ্ল্ডৰ টপ 2% বৈজ্ঞানিকৰ নাম তালিকা প্ৰস্তুত কৰা হয়। এইবাৰ একেৰাহে 3বাৰৰ কাৰণে তেখেত 2% বৈজ্ঞানিকৰ তালিকাত তেখেতৰ নাম অন্তৰ্ভুক্ত হৈছে। তেখেত আমাৰ কাৰণে গৌৰৱ, অসমবাসীৰ কাৰণে গৌৰৱ। যোৱা কেইদিনমান আগতে বিতৰ্কিত ছিংগাৰ আলতাফ হুছেইন আমাৰ মানে এই ফয়জুদ্দিন এটা গীতত, তেখেতৰ এটা গীতত এই ফয়জুদ্দিন আহমেদ ছাৰক মিয়া সম্প্ৰদায়ৰ মানুহ বুলি প্ৰচাৰ চলাইছিল। তাৰ বিৰুদ্ধে ফয়জুদ্দিন ছাৰে নিজে হাতীগাঁও থানাত এটা এজাহাৰ আজি দাখিল কৰিছে আৰু আমি গৌৰীপুৰ থানাত আহিছোঁ আমি এজাহাৰটো দাখিল কৰিবলৈ। তেখেতে আলতাফ হুছেইনে মানে ইচ্ছাকৃতভাৱে কেইদিনমান আগত অসমীয়া জাতিক সেৱা প্ৰতিপন্ন কৰি আমাৰ অসমখনৰ বাপেকৰ নেকি এনেকৈ এটা কথা পাতি কি কৰি গীত ৰচনা কৰি এৰেষ্ট হৈছিলে। আকৌ আমাৰ দেশী সম্প্ৰদায়, খিলঞ্জীয়া দেশী সম্প্ৰদায়ৰ এজন সুযোগ্য সন্তানক এনেকৈ মিয়া বুলি পৰিচয় দি মানুহৰ মাজত যে ভুল বাৰ্তা প্ৰচাৰ কৰিছে, সেইটোৰে বিৰোধিতা কৰি আমি আজি গৌৰীপুৰ আৰক্ষী চকীত আহিছোঁ এজাহাৰ দাখিল কৰিবলৈ। আমি বিচাৰোঁ, আমাৰ এনেকুৱা বোধ হয় বা আমি এনেকুৱা আপোনাৰ শংকা কৰিছোঁ যে এনেবোৰ মানুহৰ পিছফালে কিজানি কিবা তেনেকুৱা শক্তি আছে নেকি। কাৰণ পুলিচে এবাৰ এৰেষ্ট কৰি তেখেতক বুজাই এৰি দিয়া গৈছিলে। আকৌ তেনেকুৱা ধৰণৰ বিতৰ্কৰ মাজত কিয় পৰিব? এনেকুৱা কিবা বেলেগ মানুহৰ কিবা চক্ৰান্ত থকা যেন আমাৰ অনুভৱ হয়। আৰু আমি বিচাৰোঁ আইনৰ পদক্ষেপ হিচাপত যিটো উচিত শাস্তি বিহাৰ ব্যৱস্থা আছে আইনত, সেইটো উচিত শাস্তি বিহাক তেখেতক প্ৰদান কৰক, সেইটো আমি। জিলাৰ অন্যতম থলুৱা জনগোষ্ঠী দেশী মুছলমানসকলৰ সবাতকৈ বৃহৎ জাতীয় সংগঠন দেশী জনগোষ্ঠীয় মঞ্চ আৰু ইয়াৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চৰ সতীৰ্থবৃন্দ আমি আজি গৌৰীপুৰ ঐতিহ্যমণ্ডিত গৌৰীপুৰত আমি একত্ৰিত হৈছোঁ। আজি ইয়াত একত্ৰিত হোৱাৰ উদ্দেশ্য ইতিমধ্যে আমাৰ সতীৰ্থই কৈছে। তাৰ মাজতে আমি এটা কথা কওঁ যে আপোনালোকে কোনে কি গান গায়, প্ৰত্যেকৰ অধিকাৰ আছে, গাই থাকক, সেয়া কথা নাই আমাৰ।
কিন্তু কথা হ'ল ডক্টৰ ফাইজুদ্দিন আহমেদ এজন বালাজন নিবাসী। বালাজন আমাৰ গৌৰীপুৰ ধুবুৰী জিলাৰ খিলঞ্জীয়া দেশী আৰু ৰাজবংশী অধ্যুষিত অঞ্চল। ইয়াত পূৰ্ববংগীয় মূলীয় মানুহৰ কোনো অস্তিত্ব নাই আজিৰ তাৰিখলৈকে। তেনেকৈ এজন মানুহক পূৰ্ববংগীয় মূলী সজাই গোটেই অসমত তেওঁৰ আইডেণ্টিটিৰ মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰিছে। তাক আমি দেশী জনগোষ্ঠীয় মঞ্চ তথা দেশী যুৱ ছাত্ৰ মঞ্চৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁক সকীয়াই দিছোঁ যাতে অনাগত ভৱিষ্যত যাতে এনেকুৱা ধৰণৰ ফাল্টুমি কামটো যাতে নকৰে, পৰিৱেশ বিনষ্টকাৰী কোনো ধৰণৰ কাম যাতে নকৰে। আৰু লগতে আপোনাক আমি অৱগত কৰিব বিচাৰিছোঁ যে ইহঁতৰ স্পৰ্ধা এই জাতীয় বিতৰ্কিত গায়কৰ স্পৰ্ধা ইমানেই বৃদ্ধি হৈছে যে তেওঁক ব্যক্তিগতভাৱে ফোন কৰি ডক্টৰ ফাইজুদ্দিন আহমেদে ফোন কৰি মানা কৰিছিল যাতে এই গান বজোৱা নহয়, মোৰ আইডেণ্টিটিৰ মিছ ৰিপ্ৰেজেণ্ট কৰা হৈছে ইয়াতে আৰু মই তেওঁৰ কোনো ব্যক্তিগত কোনো অনুমতি লোৱা হোৱা নাই। গতিকে এই ক্ষেত্ৰত দুটা প্ৰসংগ। এটা কথা হ'ল যে প্ৰাইভেচিৰ তেওঁৰ কোনো অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিছে, এইটো এটা আইনী অপৰাধ। দ্বিতীয় কথা, তেওঁক বেলেগ জনগোষ্ঠীৰ হিচাপে প্ৰতিপন্ন কৰিছে আৰু আমাৰ ইতিহাসে কয় আজিৰ তাৰিখত চৰকাৰেও স্বীকৃতি দিছে। আপোনালোকে সকলোৱে জানে দেশীসকল এই অবিভক্ত গোৱালপাৰা জিলাৰ তথা কোচ কামতাৰ এটা অন্যতম প্ৰাচীন জনগোষ্ঠী। গতিকে আমি গৰিহণা দিয়াৰ লগতে আমি ইয়াত গৌৰীপুৰ থানাত আহিছোঁ। গৌৰীপুৰ থানাত আমি এটা আমাৰ সংগঠনৰ পৰা এজাহাৰ দিম আজি আৰু আমি দাবী জনাম যাতে অনতিপলমে তাক গ্ৰেপ্তাৰ কৰি এহে কৰি দিব লাগে, আইনৰ অধীনত তাৰ বিচাৰ হ'ব লাগে, যাতে অনাগত দিনত এই ধৰণৰ কাম কৰিবলৈ সাহ নকৰে, যাতে কোনো এইবোৰ কাম নকৰে, যাতে কোনো পৰিৱেশ বেয়া নহয় বা আমাৰ কোনো জাতি জনগোষ্ঠীৰ মাজত যাতে অপ্ৰীতিকৰ বা কোনো ধৰণৰ মনোমালিন্য নহয়।